লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত তুলি লৈছোঁ এই চিঠিখন আহিছে যোৰহাটৰ পৰা, পঠিয়াইছে জোনমণি বৰ শইকীয়াই। চাহক শুনো জোনমণিৰ লাভ ষ্টৰী। মৰমৰ পাহিবা, মোৰ বহুত বহুত মৰম ল'বা। মোৰ নাম সুমি। মই যোৰহাটৰ পৰা চিঠি পঠিয়াইছোঁ। মোৰ ঘৰো যোৰহাটতেই হয়। পাহিবা, তোমাৰ লাভ ষ্টৰীসমূহ মই প্ৰায়ে শুনো। শোৱাৰ আগমুহূৰ্তত হ'লেও এটা ষ্টৰী শুনিহে মই শুওঁ, আৰু কেতিয়াবা যে টোপনি নাহিলে এটা এটাকৈ শুনি গৈয়ে থাকোঁ। লাভ ষ্টৰীবোৰ শুনি মোৰো মন গ'ল মোৰ ষ্টৰীটো আপোনাৰ কণ্ঠৰে শুনিবলৈ। 2017 পৰা বহুত আশা আছিলে তোমালৈ লাভ ষ্টৰীটো প্ৰেৰণ কৰাৰ, কিন্তু বয়স হোৱা নাছিল বাবেই মই পঠিওৱা নাছিলোঁ। 2019 চনত মাৰ্চত 19 বছৰত ভৰি দিলোঁ আৰু সেইবাবে চিঠিখন লিখিবলৈ আৰম্ভ কৰিলোঁ। পাহিবা, তোমাক লগ পোৱাৰ হেঁপাহ আছে, তোমাৰ লগত কথা পতাৰো হেঁপাহ আছে। তোমাৰ মাতটো ইমান শুৱলা ন, মই যে তোমাৰ দৰে কৰিব চাওঁ, কিন্তু মোৰ মাতটো পোৱালি পোৱালিহে হয়। তোমাৰ মাতটোৰ লগতে তুমিও বহুত ধুনীয়া। পাহিবা, তোমাক আৰু এটা কথা কওঁ, তুমি যেন প্ৰত্যেকটো ষ্টৰীৰ মাজত ভইচটো লগাই দিয়া। তোমাৰ আৰু সেই দাদাজনৰ ভইচটো শুনিলে খুব ভাল লাগে। প্ৰত্যেকটো ষ্টৰী ৰিয়েল হৈ পৰে। পাহিবা, তুমি মোতকৈ ডাঙৰ, কিন্তু মই তোমাক তুমি বুলি সম্বোধন কৰিছোঁ, বেয়া নাপাবা, কাৰণ মই তুমি শব্দটো বহুত ভাল পাওঁ। বাৰু পাহিবা, বহুত কথা ক'লোঁ ন, মই বহুত কথা কওঁ আৰু সেইকাৰণে ঘৰতো গালি শুনো। পাহিবা, মোৰ লাভ ষ্টৰী প্ৰথম তোমাকহে দিছোঁ। এইখন চিঠি নপঢ়াকৈ নেথাকিবা, কিন্তু মই শুনিবলৈ ৰৈ থাকিম। আৰু এটা কথা পাহিবা, মোৰ স্পেলিঙৰ বহুত প্ৰব্লেম আছে, তুমি মেনেজ কৰি ল'বা। মোৰ লিখনিও ইমান ভাল নহয়, সুন্দৰকৈ লিখিব নাজানো, হ'লেও যত্ন কৰি লিখিম। তোমাৰ সুন্দৰ মাতত পঢ়ি দিবা। পাহিবা, মোৰ লাভ ষ্টৰীটোৰ নাম দিছোঁ মৰমৰ দুখ কষ্টৰ মাজেৰে। পাহিবা, মোৰ লাভ ষ্টৰী ষ্টাৰ্ট হৈছিলে 2016 1 ডিচেম্বৰ বৃহস্পতিবাৰে। এতিয়া মই অলপ দিনটোলৈ উভতি যাবলৈ বিচাৰিম। আমি ইজনে সিজনক কেতিয়া লগ পাইছোঁ সেইটো জনাব লাগিব। আমাৰ মামাৰ গাঁৱত এটা লাইব্ৰেৰী আছিলে। নৱেম্বৰ মাহৰ ৰাস পূৰ্ণিমাত তাত প্ৰত্যেক বছৰে ৰাস পাতে। এইবাৰ মোক তাত মামাহঁতে ৰাস নাচিবলৈ মাতিছিলে আৰু লগতে কৈছিলে মহাৰাসত নচাৰ লগতে লক্ষ্মী দেৱীৰ পাৰ্টটো কৰি দিব লাগিব। মই যাম বুলি কৈছিলোঁ, মাহঁতে নিদিওঁ বুলি কৈছিলে, কিন্তু যিহেতু মামাহঁতৰ ঘৰতেই থাকিম, গতিকে ফাইনেলি মোক যাব দিলে। তেতিয়া মই HS ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছিলোঁ। আমাৰ ঘৰ মামাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইবাবে মই ৰিহাৰ্চেল কৰি মোক মামাহঁতে আকৌ ঘৰত থৈ যায়। এনেকৈ ৰিহাৰ্চেলৰ দিনবোৰ পাৰ হ'ল। আহি পালেহি ৰাস। 3 দিনীয়া আৰম্ভ হৈছিল। সেইদিনা আছিলে 13 তাৰিখ। তাত মহাৰাস সদায় নেদেখুৱায়, অকল শেষৰ দিনা সম্পূৰ্ণ ৰাসলীলা দেখুৱায়। মোৰো শেষৰ দিনাই আছিলে। তাৰিখ আছিলে 15 তাৰিখ সন্ধিয়া 6মান বজাত। মই ঘৰৰ পৰাই ওলাই গৈছোঁ, অকল মেকআপ অলপমান কৰিবলৈ বাকী আছিলে। 7মান বাজিলে। মই মেকআপ লৈ আছোঁ। এটা অচিনাকি ল'ৰাই মোক খুব চাই আছে। মোৰ লাজ লাগি গৈছিলে। মই কিন্তু গম পোৱা নাছিলোঁ তেওঁৰ পাৰ্ট আছেনে নাই, কিন্তু তেওঁ মেকআপ ৰুমতেই আছিলে। মোৰ মেকআপ হোৱাৰ পিছত তেওঁ নিজৰ মেকআপ আৰম্ভ কৰিলে। তেতিয়ালৈকে তেওঁক মই গুৰুত্ব দিয়া নাছিলোঁ। মই লগৰ এজনীক কৈছোঁ, কি হ'ব বাৰু, ভয় লাগিছে, ডাইলগ পাহৰি যাম, এইবোৰ কথাকে পাতি পাতি মই নিজকে আইনাখনত চাই আছিলোঁ। সেই মুহূৰ্ততেই ল'ৰাজনে ক'লে, অনুগ্ৰহ কৰি আমাকো অকণমান আইনাখন চাবলৈ দিয়ক। আপোনাৰতো হৈ গ'ল মেকআপ, আমিও চাই লওঁ কেনেকুৱা লাগিছে নিজকে ন। ছোৱালী মানুহে আইনা নাচাই কি বেলেগ বস্তু চাব নেকি? বেছি অকণমান এনেই একেবাৰে একো ভালো দেখা নাই। থেংক ইউ জেগাকণ দিয়াৰ কাৰণে। মই তেনেকৈ ভুৰভুৰাই থাকোঁতেই লগৰজনীয়ে ক'লে যে মোৰ পাৰ্ট আহিলে, ষ্টাৰ্ট হ'ব। মই ভয়ে ভয়ে গ'লোঁ, ভালদৰে কৰিলোঁ। সকলোৰে বহু সময় ধৰি হাত চাপৰি বাজি আছিলে। তেতিয়াই ধৰিব পাৰিছোঁ যে মোৰ এক্টিং সকলোৱে ভাল পাইছে। ষ্টেজৰ পৰা নামি আহি আকৌ মই কাপোৰ সলাবলৈ ৰৈ আছোঁ। এইবাৰ মই শাৰী পিন্ধিব লাগিব নাচিবৰ বাবে। তেতিয়াই মই তেওঁক দেখোঁ, তেওঁ মোলৈ ইমানকৈ চাই আছে। তেতিয়াৰ পৰা খঙত ময়ো তেওঁক চাবলৈ ধৰিলোঁ। চ' আজি আমি শুনি গৈ থাকিম জোনমণিৰ লাভ ষ্টৰী
পিছে জুনমণিৰ চিঠিখনত না দাড়ি আছে না কমা আছে না ফুল ষ্টপ আছে চিঠিখন পঢ়োঁতে কিন্তু মোৰ বহুত অসুবিধা হৈছে গতিকে ক'ৰবাত যদি ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰিব কাৰণ চিঠিখনত কোনো ধৰণৰ দাড়ি কমা একোৱেই নাই চ' অকণমান খেলি মেলি এটা হ'ব আগুৱাই গৈ থাকিম শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ জুনমণি বৰশইকীয়াৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে মই বা এজনীৰ সৈতে ৰৈ আছিলোঁ আৰু বাৰ কাষতে সিও ৰৈ আছিলে বাক তেওঁ ভালকৈ চিনি পায় বাগৰাকীক তেওঁ সুধিছে যে তোমাৰ কাষত ৰৈ থকা ছোৱালীজনী ক'ৰ হয় বায়ে আমাৰ গাঁৱৰ নহয় বুলিয়ে ক'লে মামাৰ ঘৰ ইয়াত বুলি ক'লে মই কথাখিনি শুনি আছোঁ কিন্তু গুৰুত্ব লগৰজনীক দিছোঁ মোৰ ভয় লাগিল কিয় সুধিছে ইমান মোৰ কথা তেওঁ পাৰ্টৰ সময় হ'ল আৰু তেওঁ ওলাই গ'ল পাৰ্ট কৰি আহি মোক সুধিলে নিজেই তোমাৰ ঘৰ ইয়াত নহয় ন নহয় অঁ আচ্ছা কোনোবা থাকে ইয়াত মামা অঁ ক'ৰবাত দেখিছোঁ লাগিছে তোমাৰ তৰাজানত নি ঘৰ নহয় তৰাজানত মোৰ ফ্ৰেণ্ডছ থাকে তেতিয়াহ'লে ফ্ৰেণ্ডৰ লগতে দিছোঁ তোমাক হেৰি হ'ব পাৰে তোমাৰ নামটো কি আছিলে চুমি অঁ চুমি কি পঢ়ি আছা ইটছ এ ছেকেণ্ড ইয়েৰ লুইট ভেলী একাডেমি আচ্ছা তুমি হেৰিক চিনি পোৱা নেকি তোমালোকৰ গাঁৱৰ পিয়াক্ষী প্ৰিয়াক্ষী নহয় প্ৰিয়াংক্ষী পাওঁ অঁ প্ৰিয়াংক্ষী অঁ প্ৰিয়াংক্ষী হয় আচ্ছা মই তাৰ দাদা হয় ই প্ৰিয়াংক্ষীৰ দাদাক মই চিনি পাওঁ দেই কোন দাদা ওলালে আপুনি আৰে মোক ৰাখি পিন্ধা ৰাখি চিষ্টাৰ মোৰ তাইক ক'বা মোৰ কথা মাইনা তাইক চিনি পায় নেকি বুলি গম পাই যাবা তোমাৰ আৰু আছেনে নে আছে ঠিক আছে তেতিয়াই মই গম পালোঁ তেওঁৰ নাম মাইনা আৰু মই বুলি কৈ তাৰ পৰা গুচি আহিলোঁ অলপ পাছত তেওঁক ষ্ট'ৰ ৰুমত দেখিলোঁ মহাৰাসত শংখচোৰ যিয়ে ৰোল প্লে কৰিব তেওঁক কাপোৰ পিন্ধোৱাত তেওঁ সহায় কৰি আছিলে এজন ল'ৰাক কৈ পঠিয়ালে মোক মতা বুলি মই কিন্তু নগ'লোঁ ভয়তে এনেকৈ পালেহি মহাৰাসৰ সময় আমি ষ্ট'ৰ ৰুমৰ পৰা আটাইবোৰ ষ্টেজলৈ গ'লোঁ নাচিবলৈ সেইখিনি সময়তে তেওঁ মোক মোৰ হোৱাটছএপ নম্বৰটো খুজিছিলে মই হোৱাটছএপ নম্বৰ নাই বুলি ক'লোঁ ফোন নম্বৰো নাই বুলি ক'লোঁ একচুৱেলি পাহিবা মই সেইটো সময়ত ছ'চিয়েল মিডিয়াতে নাছিলোঁ মাৰ ফোনটো কেতিয়াবা ব্যৱহাৰ কৰোঁ সময় হ'ল ৰাতিপুৱা 3:30 আমি সকলো ৰেডি হৈ ষ্টেজত আছোঁ আমাৰ নাচ নাটক কৰি 5:30 বাজি গ'ল ৰাতিপুৱা কোনোমতে শেষ কৰিলোঁ আৰু আমি চব ঘৰলৈ উভতিলোঁ আৰু একো নাভাবি মই শুই গ'লোঁ যিজন ল'ৰাই খুব বেছি তাইক চাই আছিলে মাইনা বুলি নামটো গম পালে আৰু মাইনাই অকণমান ইণ্টাৰেষ্ট দেখুৱাইছে চুমিৰ পিনে আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক শুনি আছোঁ চুমিৰ লাভ ষ্টৰী মৰমৰ সুখ দুখৰ মাজেৰে আগলৈ তেওঁ লিখিছে দিনৰ 2 বজাত মই শুই উঠিলোঁ ঘড়ীটো চাই দেখিলোঁ ইমান সময় পাৰ হৈ গ'ল মামাৰ ঘৰত এৰি থৈ অহা কাপোৰখিনি আনিবলৈ মই দেউতাৰ সৈতে ওলাই গ'লোঁ কিন্তু ৰাস্তাত মই তেওঁকে বিচাৰি পাওঁ নেকি ক'ৰবাত চাই গৈছিলোঁ মামাৰ ঘৰ পালোঁ কিন্তু তেওঁক দেখা নাপালোঁ হঠাৎ মনত পৰিলে মোৰ লগৰজনীৰ কথা তাৰ ৰাখী চিষ্টাৰ তাইক সুধিবলৈ মই ফোনটো লগালোঁ তাইৰ সৈতে অকণমান সময় কথা পাতিলোঁ তাৰ বিষয়ে সুধিলোঁ তাই চিনি পাওঁ বুলিও ক'লে সি BA পঢ়ি আছে সেই ইনফৰমেশ্যনটো গম পালোঁ তেনেকৈ আমি অকণমান কথা পাতি ফোনটো কাটি দিলোঁ ৰাতি 9মান বজাত ফোনটো বাজি উঠিলে মই এবাৰতে নুশুনিলোঁ 2বাৰ বাজোতে দেখিলোঁ প্ৰিয়াক্ষীৰ ফোন উঠাই তাইৰ সৈতে কথা পাতিলোঁ আৰু তাই ক'লে মাইনাই হেনো মোৰ ফোন নম্বৰটো বিচাৰিছে মোৰ ভয় লাগিলে গতিকে তাইক দিবলৈ মানা কৰিলোঁ আৰু ক'লোঁ যে এইবোৰ কথা কলেজত পাতিম যিহেতু মাহঁত ঘৰতে আছে তেনেকৈ কৈ ফোনটো ৰাখি দিলোঁ পিছদিনা কলেজত গৈ থাকোঁতে তাইক লগ পালোঁ আৰু এইবোৰ কথাকে পাতি গৈ আছিলোঁ তাই মোক তাৰ ঘৰটোও দেখুৱাই দিছিলে কলেজত এইবোৰ কথা পাতিয়ে সময় গ'ল কেৱল এডুকেশ্যন ক্লাছটোতহে মন দিছিলোঁ বাকী গোটেই সময়খিনি এইবোৰ কথাকেই পাতি থাকিলোঁ সি মোৰ নম্বৰ বহুত বেছি বিচাৰিছিলে প্ৰিয়াক্ষী এইটোও কৈছে যে সি বৰ ভাল ল'ৰা সেইকাৰণে তাইৰ বিশ্বাসতে মই মোৰ নম্বৰটো দিবলৈ ক'লোঁ ময়ো দাদাৰ এক্সট্ৰা ফোন এটা আছিলে সেইটো ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ সেইদিনা আছিলে 18 তাৰিখ 2016 চন শুকুৰবাৰ ৰাতি 8 বাজিছে
এটা অচিনাকি নম্বৰৰ পৰা মেছেজ আহিলে হাই বুলি মই বহুত সময়ৰ পিছত ভাবি ৰিপ্লাই এটা দিলোঁ কোন সেই দিনাৰ পৰাই কথা আৰম্ভ হ'ল আমাৰ আমি ফ্ৰেণ্ডলি কথা পাতি থাকোঁতে সি মোক নৱেম্বৰৰ 25 তাৰিখে আই লাভ ইউ বুলি ক'লে মই আনচাৰ দিব নোৱাৰিলোঁ কাৰণ মোৰ ভয় মই হয়তো তেওঁক ভালো পাওঁ কিন্তু সেইটো সময়ত ক'বলৈ ভয় লাগিলে অৱশেষত ডিচেম্বৰৰ 1 তাৰিখে সন্ধিয়া 6:30 বজাত ময়ো তেওঁক আই লাভ ইউ বুলি কৈ দিলোঁ আৰু সেই দিনাৰ পৰাই আৰম্ভ হ'ল আমাৰ ৰিলেশ্যনশ্বিপ চুমি আৰু মাইনাৰ ৰিলেশ্যনশ্বিপ আৰম্ভ হ'ল চুমিয়ে অকণমান সময় ল'লে মানে 5 দিন আমাৰ ৰিলেশ্যনশ্বিপ আৰম্ভ হোৱাৰ পৰা 4 মাহমান গৈছিলে তেতিয়া আমাৰ HS ফাৰ্ষ্ট ইয়েৰৰ এক্সাম চলি আছিলে মাৰ্চ মাহত শেষৰ ভাগত আৰম্ভ হৈছিলে পৰীক্ষা এক্সামৰ প্ৰায় এদিন আহি থাকোঁতে মোৰ লগৰ এজনীৰ পুৰণি লগৰ এজনীক লগ পালোঁ আমি একেখন গাড়ীতে আহি আছোঁ সিহঁতে কিবা কিবি কথা পাতি আহি আছিলে তাৰ মাজতে মাইনা নামটো মোৰ কাণত পৰিলে সেই ছোৱালীজনী নামি যোৱাৰ পিছত মই মোৰ লগৰজনীক সুধিলোঁ কি কথা পাতি আছিলে তেতিয়া মোৰ লগৰজনে ক'লে যে মাইনাই হেনো বেলেগ এজনী ছোৱালীৰ লগতো সম্পৰ্কত আছে কথাষাৰ শুনি মই আচৰিত হ'লোঁ মোৰ লগৰজনীৰ ষ্টপেজ আহিলে তাই নামি গ'ল মই গাড়ীত অকলে অকলে এইটোকে চিন্তা কৰি আহি আছিলোঁ যে কথাটো কি হ'ল গাড়ীৰ পৰা নামিয়ে মই লগালগ মাইনাক ফোন কৰিলোঁ আৰু সুধিলোঁ প্ৰথমতে সি নহয় বুলিয়ে ক'লে তাৰপিছতে বহুত ফ'ৰ্চ কৰোঁতে সি একচেপ্ট কৰিলে আৰু এইটো ক'লে সেইটো হেনো তাৰ জেদ আছিলে চেলেঞ্জ লাগিছিলে ফ্ৰেণ্ডৰ লগত মই কান্দিছিলোঁ বাট আকৌ বিশ্বাসো কৰি ল'লোঁ নাজানো কিয় তাৰপিছত সি লাহে লাহে মোক ইগন'ৰ কৰিবলৈ ধৰিলে মোৰ এক্সামো চলি আছিলে সি এদিন মোক এইটোৱে ক'লে যে তাৰ হেনো জীৱনত সমস্যা আহিছে এক্স গাৰ্লফ্ৰেণ্ড উভতি আহিছে আৰু তাক ব্লেকমেইল কৰিছে গতিকে সেইকাৰণে সি মোৰ সৈতে ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰে আনে সুধিলে মই যাতে কম্প্ৰমাইজ ব্ৰেকআপ হৈছে বুলি কওঁ সেইটো মোক ছাজেষ্ট কৰিলে সেইদিনা মই বহুত কান্দিলোঁ মোৰ ক্ল'জ ফ্ৰেণ্ডছবোৰে মোক বহুত বুজাইছিলে বহুত দুখ পাইছিলোঁ এপ্ৰিলৰ 1st সি মোক ব্ৰেকআপ দিলে সন্ধিয়া 6 বজাত সি মোক মাজে মাজে ফোন কৰে আৰু খবৰ লয় মোৰ লগৰবোৰে কয় তাৰ লগত কথা নাপাতিবলৈ কিন্তু মই সেইটোৱে ভুল কৰিলোঁ তাৰ লগত কথা পাতি থাকোঁ তাৰ এজনী গাৰ্লফ্ৰেণ্ড আছে মই জানো তথাপিও মই তাৰ লগত কথা পতা ষ্টাৰ্ট কৰিলোঁ এনেকৈ সময় গৈ থাকিলে এদিন ৰাতিপুৱা নাজানো কিয় তাৰ মাতটো শুনিবলৈ মোৰ বহুত মন গ'ল 8মান বজাত মই তাক ফোন কৰিলোঁ সি ফোনটো উঠাই মোক বহুত গালি পাৰিলে বহুত বেয়াকৈ ক'লে সি মোক এইটো সুধিছে যে আমি যে কথা পাতোঁ সেইটো কাৰোবাৰ আগত কৈছোঁ নেকি মই নাই কোৱা বুলি কোৱাৰ পিছতো সি মোক বিশ্বাস কৰা নাছিলে মোক বহুত চিঞৰি চিঞৰি গালি পাৰিলে ফোনটো ৰখাৰ পিছত মই বহুত কান্দিলোঁ মই আচৰিত হ'লোঁ যে মোৰ ভুলটো ক'ত সেইদিনাই দুপৰীয়া 12মান বজাত সি মোক চৰি বুলি মেছেজো দিলে মই ৰিপ্লাই নিদিলোঁ সেইদিনাৰে পৰা মই তাৰ লগত কণ্টেক্ট নাৰাখিলোঁ আৰু সিও মোক ফোন মেছেজ নকৰিলে পিছত গম পালোঁ তাৰ গাৰ্লফ্ৰেণ্ডে তাক গালি দিছিলে মোৰ লগত কথা পতাৰ কাৰণে তেনেকৈ সময়বোৰ পাৰ হৈ গ'ল এপ্ৰিলৰ লাষ্ট ডে সেইদিনা সি মোক কল কৰিলে আৰু মোক লগ পাবলৈ বিচাৰিলে মই লগ কৰিব নোৱাৰোঁ বুলি ক'লোঁ কাৰণ সেইদিনা 2nd ইয়াৰ ইংলিছৰ ক্লাছ আছিলে কলেজৰ পৰা মই যেতিয়া ওলাই আহিলোঁ ক্লাছ শেষ কৰি সি মোক নিজে ফোন কৰিলে মই কিন্তু লগ নধৰিলোঁ নেক্সট ডে সি লগ ধৰাৰ কথা ক'লে ময়ো হ'ব বুলি কৈ ফোনটো কাটি দিলোঁ ক্লাছ কৰিবলৈ গ'লোঁ ক্লাছ শেষ হোৱাৰ পিছত কিন্তু মই তাক ফোনো নকৰিলোঁ তেনেকুৱাতে ফোনটো বাজি উঠিলে সি কৰিছিলে মই নুঠাওকৈ ফোনটো উঠালোঁ সি মোক এইটোৱে ক'লে যে সি মোৰ বাবে কলেজৰ বাহিৰত ৰৈ আছে মাইনাই আকৌ এপ্ৰ'চ কৰিছে চুমিক এটা বহুত ডাঙৰ কাজিয়া হ'ল তেওঁলোকৰ মিছআণ্ডাৰষ্টেণ্ডিং হ'ল অলমষ্ট মাইনাই চিট কৰিলে তেওঁৰ এক্স গাৰ্লফ্ৰেণ্ড ঘূৰি আহিলে বহুত এটা খেলিমেলি হ'ল এণ্ড নাও হি ৱান্টছ টু মিট হাৰ আগেন এতিয়া চুমিয়ে বাৰু লগ ধৰিবনে জানিবলৈ অকণমান অপেক্ষা কৰক শুনি আছোঁ আজি চুমিৰ লাভ ষ্টৰী মৰমৰ সুখ দুখৰ মাজেৰে আগলৈ তেওঁ লিখিছে কিছুদিনৰ পিছত সি মোক চৰি কৈ উভতি আহিলে মোৰ জীৱনলৈ তাৰ ভুল ৰিয়েলাইজ কৰি সি উভতি আহিছিল যদিও
মোৰ মনৰ কৰবাত সন্দেহ আছিলে তেনেকৈ চলি গৈ থাকিলে দিনবোৰ এদিন মই তাক মিছা কৈ ফ্ৰেণ্ডৰ লগত এজনী ফ্ৰেণ্ডৰ ঘৰলৈ গ'লো সি গম পাই মোৰ সৈতে কাজিয়া কৰিলে সি মোক পিছদিনা লগ কৰিবলৈ মাতিলে ময়ো যাম বুলি ক'লো সেইদিনা প্ৰথমবাৰ তাক লগ কৰিম খুব ভয় লাগিছিলে দিনটো আছিলে সানডে গতিকে ঘৰৰ পৰা মিছা কৈ ওলাই আহিছোঁ ঘৰৰ কোনোবাই দেখে বুলি খুব ভয় লাগি আছিলে সেইদিনা তাক লগ কৰিলোঁ জুলাই মাহৰ 29 তাৰিখ 2017 চন আমি প্ৰথম গ'লো তাৰকা গৃহ তাত অকণমান সময় বহি ক্ৰেজি হাতত কিবা এটা খাবলৈও গ'লো তাৰপিছত দুপৰীয়া 2 মান বজাত আমি ঘৰ উভতি আহিলোঁ সেইদিনাৰে পৰা আমাৰ সম্পৰ্কটো আৰু ষ্ট্ৰং হৈ পৰিলে আমি আৰু ক্লোজ হ'ব ধৰিলোঁ সেই দিনটো মনত পেলাই এতিয়াও ভাল লাগে আমি এতিয়া ৰাতি প্ৰায় শোৱাৰ আগতে কথা পাতোঁ কেতিয়াবা গোটেই ৰাতি ফোনত কথা পাতি পাৰ কৰোঁ তেনেকৈ আমাৰ 1 year ৰিলেশ্যনশ্বিপ কমপ্লিট হৈ গ'ল মোৰ এক্সাম চলি থকাৰ বাবে আমাৰ বাৰ্থডে আৰু এনিভাৰ্চাৰীও আমি চেলিব্ৰেট কৰিব নোৱাৰিলোঁ তাৰ অলপ বেয়াও লাগিছিলে বাট তথাপিও উপায় নাছিল যিহেতু পৰীক্ষা আছিলে 2 অক্টোবৰ 2017 চন এই দিনটোত মই তাৰ ঘৰত গৈছিলোঁ মোৰ লগ নাছিল বাবে সি অকলৈ যাবলৈ কৈছিলে কিন্তু মোৰ ভয় লাগিছিল যাবলৈ তথাপিও ফোৰ্স কৰি মোৰ লগৰ কেইজনীমানক লৈ তাৰ ঘৰলৈ গ'লো সেইদিনা সি তাৰ মাক দেউতাকৰ সৈতে মোক চিনাকি কৰাই দিলে মোৰ লগৰ কেইজনীয়ে বিন্দাস ফ্ৰী হৈ বহুত কথা পাতিলে কিন্তু মই ভয়তে তাত বহি আছোঁ কিবা সুধিব কিবা ক'ব কিন্তু মাক দেউতাকক লগ পাই বহুত ভাল লাগিল দেউতাকে খুব বেছি ধেমালি কৰে 2018 চনৰ জুন মাহত মই তাক আমাৰ ঘৰলৈ আনিলোঁ আৰু আমাৰ ঘৰৰ পৰিয়ালৰ সৈতে তাক চিনাকি কৰাই দিলোঁ তাৰ মাকৰ লগত মই প্ৰায় সপ্তাহৰ মূৰে মূৰে ফোনত কথা পাতোঁ মই যদি ফোন নকৰোঁ তেওঁ নিজেই মোক ফোন কৰে মোৰ খবৰ লৈ মোক বহুত মৰম কৰে দেউতাকে নিজৰ ছোৱালীৰ দৰে মোক ফোন কৰি মৰম কৰে সিহে বৰ খঙাল পাহিবা তাৰ খংটোলে মোৰ বৰ ভয় লাগে আৰু এনেকৈ আমাৰ সম্পৰ্ক চলি গৈ থাকিলে সৰু ডাঙৰ কাজিয়াৰ মাজেৰে কেতিয়াবা মানুহৰ ভুল হৈ যায় কিন্তু যেতিয়া ভুলটো ৰিয়েলাইজ কৰি কোনোবা উভতি আহে তেতিয়া ইউ শুড গিভ এ চান্স এটলিষ্ট নিজৰটো ৰিগ্ৰেট নাথাকে যে মই যদি চান্স দিলোঁ হয় বা মই তাক কিয় চান্স এটা নিদিলোঁ চ' সেইকাৰণে ওৱান মিষ্টেক কেন বি ৰেক্টিফাইড যদি কোনোবাই ভুল কৰিছে তেতিয়াহ'লে আপুনি তেওঁক এটা চান্স দিয়ক তেতিয়া আপোনাৰো ভাল লাগিব যে মই চান্স দিলোঁ আৰু সি সেই চান্সটো ৰাখিব নোৱাৰিলে বা মই তাক চান্স দিলোঁ আৰু সি সঁচাকৈ সেই চান্সটো ল'লে আৰু মোক প্ৰুভ কৰিলে ডেট হি শ্বি ইজ অনেষ্ট গতিকে সেইকাৰণে মানুহক এটা চান্স ছেকেণ্ড চান্স দিয়াটো খুবেই প্ৰয়োজনীয় আগলৈ তেওঁ লিখিছে পূজাত বিহুত আমাৰ উপহাৰ দিয়া দি হয় সি মোক কুৰ্তি দিয়ে মই তাক কেতিয়াবা টি শ্বাৰ্ট দিওঁ 2018 এপ্ৰিল মাহত তাৰ মোমায়েকৰ বিয়া আছিলে আৰু সি মোক মাতিছিলে মোৰ লগ নাছিল বাবেই মই নাযাওঁ বুলি কৈছিলোঁ কিন্তু সি মোক ফ'ৰ্চ কৰিলে অৱশেষত যিজনী লগৰক লগ ধৰিছিলোঁ তাই যাম বুলি ক'লে আৰু আমি দুয়ো মিলি বিয়া ঘৰলৈ গ'লোঁ বিয়াত তাৰ মাকে মোক বহুতৰ লগত চিনাকি কৰাই দিলে ইনফেক্ট কোনোবাইতো জোকাইছেও শাহু বোৱাৰী একেলগে বুলি যিমান সময় বিয়া ঘৰত থাকিলোঁ সিমান সময় বহুতে জোকায়ে থাকিলে 2018 অক্টোবৰৰ মাহত পূজাত তাৰ মাকে মোলৈ এটা টপ আৰু ইয়েৰিং কিনিছিলে চাওঁতে চাওঁতে আমাৰ 2 বছৰ সম্পূৰ্ণ হ'ল 1 ডিচেম্বৰ আমাৰ এনিভাৰ্চাৰী সি মোক গোটেই দিনটোৰ কাৰণে মাতিলে মই গ'লোঁ আমি বাহিৰতে ভাত খালোঁ ফুৰিলোঁ ফটো তুলিলোঁ পাৰ্ক গ'লোঁ সি মোক এপাহ ধুনীয়া গোলাপ দি মোক প্ৰপ'জ কৰিছিলে ময়ো তাক উপহাৰ দিছিলোঁ আমাৰ 2 বছৰৰ ষ্টৰিটো লিখি ভালদৰে বনাই তাক দিছিলোঁ এপাহ গোলাপৰ সৈতে সেই দিনটো ভাল লগা দিন আছিলে মন পৰখা এক সুন্দৰ অনুভূতি ভাবিছিলোঁ সেই দিনটো যাতে শেষেই নহওক এনেকৈ পাৰ হ'ল সেই দিন চ' চাওঁতে 2 বছৰ কমপ্লিট কৰিলে মাইনা আৰু সুমিয়ে এণ্ড এভৰিথিং ৱাজ গয়িং ভেৰি ভেৰি স্মুথলি চ' আগুৱাই গৈ থাকিম আমিও আজি ষ্টৰীৰ সৈতে আজি শুনি আছোঁ সুমিৰ লাভ ষ্টৰী আগলৈ তেওঁ লিখিছে
16 ডিচেম্বৰ তাৰ বাৰ্থডে আহি আছে মই তাক সাৰপ্ৰাইজ দিব বিচাৰিছিলোঁ তাৰ লগৰ ভাল বন্ধু 4 জন আৰু মোৰ বান্ধৱী 5 জনী মানক মাতিলোঁ এখন ভাল ৰেষ্টুৰেণ্টত পাৰ্টি দিম বুলি বাৰ্থডেত মই তাৰ লগত ৰাতিপুৱা একেলগে মন্দিৰ গ'লোঁ তাৰ পিছত পাৰ্কত বহিলোঁ সকলোকে মই নোভা আখল ৰেষ্টুৰেণ্টখনত 2:30 মানত আহিবলৈ কৈছিলোঁ তাক মই পাৰ্কতে গিফ্ট দিলোঁ আৰু তাক ক'লোঁ ফিতে এইখিনি লৈ ইয়াতে ৰখি থাকিম নেকি ব'লা আকৌ ক'লো এতিয়া আৰু এটা সাৰপ্ৰাইজ হাই আৰু কিমান সাৰপ্ৰাইজ দিবা ব'লা না ক'লৈতো যাবা সেইটো কোৱা ন সলামটো মই সাৰপ্ৰাইজ বুলি ক'লো দেখোন সলাম ক'লৈ সলাম সেইটো হয় নোভা আখল ৰেষ্টুৰেণ্ট ঠিক আছে ব'লা এইটো তুমি ধৰা দিয়া হা তাক নোভা আখলত লৈ যোৱাৰ লগালগ তাৰ মুখৰ এক্সপ্ৰেশ্যনটো চাই মই খুব হেপী হ'লোঁ কাৰণ সি একদম ছাৰপ্ৰাইজ হৈ গৈছিলে সেইদিনা আমি সকলোৱে বহুত এনজয় কৰিলোঁ এনেকৈ গাজিয়া খং ৰাগ অভিমানেৰে আমাৰ ৰিলেশ্যনশ্বিপ চলি গৈ থাকিলে এই সকলোবোৰৰ মাজেৰে 2019 সোমালে মাৰ্চৰ 13 তাৰিখ মোৰ বাৰ্থডে সি মোক বাৰ্থডেত এটা ধুনীয়া মোবাইল উপহাৰ দিছিলে কাৰণ সি গম পাইছিলে যে মোৰ মোবাইলটোৱে বহুত বেছি প্ৰব্লেম দি থাকে যিহেতু সেইটো দাদাৰ পুৰণি মোবাইল আছিলে সেইদিনা সি প্ৰথমতে মোক পাৰ্কত লৈ গ'ল আৰু তাতে উপহাৰটো দিছে গিফ্টটো খোলাৰ লগে লগে মই আচৰিত হৈ গ'লোঁ মই তাক ক'লোঁ হোল বুলি ইমান দামী মোবাইল দিয়ে নেকি এইটো তোমাৰ কাৰণে দিয়া নাই ন এইটো মোৰ কাৰণে দিছোঁ জাষ্ট তোমাৰ ওচৰত থ'বহে দিছোঁ ফোন কৰিলে ফোনডাল নাপাবা বেটেৰীডাল লৈ সদায় টিপি থাকিবা ঢাকনা কৰি থাকিবা ফোন 10 বাৰমান কৰিলে এবাৰ লাগিব খেক খুক এইটো লগোৱা মোৰ এইটো সুবিধা হ'ব ন এইটো ইউজ কৰিবৰ কাৰণে এতিয়া মই 10 দিনৰ টিউশ্যন ল'ব লাগিব হ'ব আৰু দুদিনতে পাৰি একো ডাঙৰ কথা নহয় এতিয়া মই এখনত চিম লগাব লাগিব চিম লগাই ল'ম মই এতিয়া ব'লাচোন মোৰ লগত প্ৰথমতে আকৌ ক'ত এবাৰ যাম বোলা তুমিহে পাৰা নেকি চব কৰিবলৈ মই নোৱাৰো নি ছাৰপ্ৰাইজ দিবলৈ মইতো ভালেই পাওঁ ছাৰপ্ৰাইজ ব'লা উঠা তাৰ পৰা আমি পাৰ্টি কৰিবলৈ গ'লোঁ তাৰ লগৰ 3 জন আৰু মোৰ লগৰ 8 জনী একেলগে আমি খালোঁ মেলিলোঁ আৰু ঘৰমুৱা হ'লোঁ মাৰ্চ মাহতেই তাৰ মাক উৰিষ্যা গৈছিলে ফুৰিবৰ বাবে মোলৈ আহোঁতে এটা কুৰ্তি আৰু পাৰ্লৰ ছেট লৈ আহিছিলে পিছদিনা সি মোক লগ কৰিবলৈ আহিছিলে বাইকত আৰু মোক পাৰ্কলৈ লৈ গ'ল বাইকত গৈ থাকোঁতেই সি মোক গিফ্টটো দিলে মায়ে আৰু কি ক'লে মায়ে এইটো বহুত কথা ক'লে পিছফালে বস্তু এটা আছে এইটো লৈ ল'ম পিঠিত পালে চাৰ্টৰ তলতে আছে ভালকৈ খাব নে উলিয়াবি লৈ ল চা এইটো কি হয় এইটো আনিছে মায়ে তোলে আনিছিলে কিবা অকণমান পিছত চাওঁ ন তোৰ কথা চাই ল ইমান আশাত দিছে পাৰ্লৰ ছেট ঐ ৰখোৱা গাড়ী আহিছে দেখা নাই নেকি এতিয়া ৰখাব মানুহে চাই আছে মানুহে চাই ফাল্টু নকল কেলে বাইকত চাবলৈ গৈছিলা তোক চাবলৈ গৈছিলে পেলাবলৈ কোৱা নাই ন খুলিবলৈ গৈছিলা তুমি আৰে খুলি চাবলৈ হ'ব দে বল কেইটা কিনি দিম তেনেকুৱা নকবা গান বুলি নকওঁ দে তই অসাৱধান তোক কৈ দিম এতিয়া তুমি কৈছিলা খুলি যাব গৈ থাক বল এই মুহূৰ্তবোৰ খুব ভাল লাগে বাহিবা এনেকুৱা লাগে যেন শেষেই নহওক অকণমান সৰু সৰু ঘটনা যিবোৰ ঘটনাই খুব বেছি চুমিক ইম্পেক্ট পেলাইছিলে বা চুমিৰ ভাল লাগিছিলে সেই ঘটনাবোৰ ষ্টৰিটোত শ্বেয়াৰ কৰিছে আৰু তেনেকুৱা মোমেণ্টছ চবৰে লাইফত আহে বাট অল ইউ হেভ টু ডু ইজ চেৰিছ দ'জ মোমেণ্টছ ফৰ এভাৰ এনেকুৱা নহয় যে মোমেণ্টটো আপুনি এনজয় কৰিলে আৰু পাহৰি গ'ল কাৰণ সেই মোমেণ্টছবোৰ ৰিকল কৰিলে দেট অট'মেটিকেলি ব্ৰিংছ এ স্মাইল অন ইয়ৰ ফেচ এণ্ড ইফ দেট ডাজ তেতিয়াহ'লে গম পাব দেট মোমেণ্ট ৱাজ ৰিয়েলি স্পেচিয়েল ফৰ ইউ আজি শুনি আছোঁ চুমিৰ লাভ ষ্টৰি আগলৈ চাই লিখিছে পাহিবা জানেনে আমাৰ যে ব্ৰেকআপ হৈয়ে থাকে ভালো হৈ থাকে 12টা মাহত চাগে আমাৰ 12,000 মান ব্ৰেকআপেই হয় সৰু সৰু কথাতে আমি ব্ৰেকআপ দিওঁ এতিয়া আমাৰ ৰিলেশ্যনশ্বিপটো বহুত ষ্ট্ৰং হৈ গ'ল এতিয়া ছেপ্টেম্বৰ মাহ চলি আছে 2019 আৰু আমাৰ সম্পৰ্ক 3 বছৰ কমপ্লিট কৰিলে পাহিবা তুমি ষ্টৰিটো পঢ়ালৈ দিন আৰু বাঢ়ি যাব চাগে পাহিবা এয়াই আছিলে মোৰ লাভ ষ্টৰি মই মোৰ ৰিলেশ্যনশ্বিপটোত বহুত হেপী সি মোৰ বাবে বহুত কৰিছে জানা পাহিবা মই সময়ৰ অভাৱৰ বাবে ষ্টৰিটো ছুটি কৰিবলগীয়া হ'ল কিন্তু মই তাৰ বাবেহে পৃথিৱীৰ মানুহ আৰু সুন্দৰ ঠাই চিনি পাব ধৰিছোঁ সি মোতকৈ 4 বছৰ ডাঙৰ 2017ৰ ফেব্ৰুৱাৰী মাহতে সি এটা প্ৰাইভেট কোম্পানীত জব পালে আৰু এতিয়াও সি তাতেই কৰি আছে সি ঘৰৰ একমাত্ৰ ল'ৰা আৰু সব প্ৰব্লেমছ সিয়ে ফেচ কৰে আৰু সব প্ৰব্লেমছৰ সলিউশ্যনো সিয়ে উলিয়ায়
কিন্তু পাহিবা মোৰ ঘৰত এতিয়া আমাৰ ৰিলেশ্যনশ্বিপটোক লৈ অকণমান প্ৰব্লেম হৈ আছে মই বুজি নাপাওঁ কিয় দুইখন ঘৰে আমাক ইমান মৰম কৰে কিন্তু মোৰ ঘৰৰ পৰা তাক একচেপ্ট কৰিব পৰা নাই মই সদায় ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে এই সমস্যাটো নোহোৱা হৈ যাওক যাৰ যোগেদি মই মাইনাক ক'ব খোজোঁ মাইনা তুমি মোৰ উশাহ সাহস জীৱন সকলো তুমিয়ে মোক অকলে এৰি নাযাবা মই তোমাক বুজাব নোৱাৰোঁ মই তোমাক কিমান ভাল পাওঁ মই জানো তুমিও মোক বহুত বেছি ভাল পোৱা আৰু এনেকৈ সদায় থাকিবা তোমাৰ জীৱনৰ প্ৰতিটো কামতে মই আছোঁ একো কৰিব নোৱাৰিলোঁ লগত থাকি উৎসাহ আৰু সাহস দিম আই ৰিয়েলি লাভ ইউ মাইনা পাহিবা তোমাৰ সুন্দৰ মাতষাৰেৰে ষ্টৰিটি শুনিবলৈ ৰৈ থাকিম ইউৰ বিগ ফেন সুমি এণ্ড মাইনা বাই বাই টেক কেয়াৰ ৱেল থেংক ইউ ছ' মাছ সুমি তুমি তোমাৰ ষ্টৰিটো শ্বেয়াৰ কৰিলা তুমি শেষত লিখিছা যে সময়ৰ অভাৱৰ বাবে তুমি ছুটি কৰিবলগীয়া হ'ল কিন্তু ইমান দীঘল ষ্টৰি আজিলৈকে মোলৈ অহা নাই কোনো দাড়ি আৰু কমা নোহোৱাকৈ বহুত কষ্ট হৈছে ষ্টৰিটো পঢ়াত বাট yes it's a very sweet story and I wish you and Maina lots of love and hope তোমালোকৰ যি প্ৰব্লেম চলি আছে এতিয়াতো 2020 শেষে হ'বৰ হ'ল সো 2019 তে তুমি এখন ষ্টৰি পঠিয়াইছা আই হোপ এতিয়ালৈকে তোমালোকৰ প্ৰব্লেম সাবসাইড হৈছে আৰু you are moving on strong and wish you all the best in life thank you so much so এয়া আছিল আজিৰ লাভ ষ্টৰি এটা নতুন লাভ ষ্টৰি সৈতে আকৌ লগ পাম আপুনিও আপোনাৰ ষ্টৰিসমূহ মোলৈ পঠিয়াই থাকিব চিঠিৰ যোগেদি যিমান পাৰে ছুটিকৈ লিখি পঠিয়াব আৰু অকণমান পঢ়িবলৈ সুবিধা হয় যাতে তেনেকৈ লিখি পঠিয়াব আৰু নামসমূহ আমি চেঞ্জ কৰোঁৱে গতিকে আপুনি প্লিজ সেইটোত বেয়া নাপাব লগতে ৰেড এফ এম আছামিজ ইউটিউব চেনেলটিত ষ্টৰিটি শুনিব দ্যাট ইজ দ্য অনলি ৰিকুৱেষ্ট চ' আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ it's a great feeling you will get to learn a lot and always remember I love you